আপুনিও বাৰু গাৰ্ডেনিং কৰি ভাল পায় নেকি? আৰু যদি সঁচাকৈ ভাল পায় তেনেহ'লে এই ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু দেখিছেই ন, এটা ডাঙৰ একদম পাৰ্চেল আহিছে আৰু মই অফিচৰ পৰা আহিয়ে পাৰ্চেলটো দেখি আই এম ভেৰি এক্সাইটেড টু অ'পেন আৰু মানে থাকিব পৰা নাই। একচুৱেলি মই গাৰ্ডেনিং কৰি ভাল পাওঁ কাৰণে মোৰ হাজবেণ্ডে গাৰ্ডেনিঙৰ এটা টুল কিট মোক গিফ্ট দিছে। চ' আহিয়ে লাগি গৈছোঁ খোলাত, কাৰণ গাৰ্ডেনিঙৰ যেতিয়া টুল কিট থাকে তেতিয়া গাৰ্ডেনিং কৰি আৰু বেছি ভাল লাগে আৰু ই আপোনাক কামবিলাক ইজিলি হৈ যোৱাত বহুত সহায় কৰে। চ' প্ৰথমতে দেখাওঁ এই ৱাটাৰ বটলটো, যিটো স্প্ৰেয়াৰ হয়। মোৰ আগতে এটা আছিলে, কিন্তু আগৰ প্লাষ্টিকৰ বটলটো কি হ'ল, বেছিদিন নচলে, ইমান ভাল কোৱালিটি নাছিলে কাৰণে ফাটি থাকিলে। চ' সেইকাৰণে এইবাৰ যিটো বটল, এইটো একদম ভাল দিয়া হৈছে, উগাওৰ পৰা হয়। এইটো এটা কোনো প্ৰমোচনেল ভিডিঅ' নহয়। আৰু এই বটলটোৰ কেপাচিটি আছে 2 লিটাৰ, আৰু মই যে দেখুৱাইছোঁ যদিও ভিডিঅ'ত ভালকৈ দেখা পোৱা যোৱা নাই, ইয়াতে এডাল স্কেলো আছে। চ' কি হয়, পানী যেতিয়া বিশেষকৈ যেতিয়া আমি কিবা পেষ্টিচাইড বা লিকুইড ফাৰ্টিলাইজাৰ যায়, তেতিয়াহ'লে ধুনীয়াকৈ মেজাৰমেণ্ট স্কেল যিহেতুকে আছে, ইয়াতে মিক্স কৰি ধুনীয়াকৈ স্প্ৰে কৰিব পাৰি। আৰু এইটো নজল হয় আৰু পাম্প কৰিব পাৰি। চ' মই আপোনালোকক ডেমো কৰি দেখুৱাই আছোঁ, বলক চাওক কিমান ইজি হয়। ঢাকনপাত ঘূৰাই দিলেই ইজিলি বন্ধ হৈ যায় আৰু বেছি ফ'ৰ্চ দিব নালাগে। আৰু যিটো নজল আছে, নজলটো এডজাষ্টেবল হয়, প্লাষ্টিকটো খুব ডিউৰেবল। ইয়াতে এটা ছুইচ আছে, আপুনি প্ৰেছ কৰি যদি দিয়ে, প্ৰেছ কৰি ৰাখি ভিতৰত অকণমান পুছ কৰি দিলে মানে বাৰে বাৰে আপুনি প্ৰেছ কৰি থাকিব নালাগে, ওৱান টাইম। আৰু যিহেতুকে এয়া মই দেখুৱাই দিছোঁ, আৰু আকৌ বেক কৰি দিলে লগালগ বন্ধ হৈ যায়। নজলটো এডজাষ্টেবল, আপুনি মিষ্ট কৰিব পাৰে, ফাইন মিষ্ট কৰিব পাৰে, বা আপুনি এটা যদি পইণ্টত ফ'কাছ কৰি দিব বিচাৰে তেতিয়াও দিব পাৰে। মানে মুঠৰ ওপৰত মই মানে মোৰ বহুতেই ভাল লাগিছে, আৰু সঁচাকৈ মানে এইটো বহুত ভাল হয় কোৱালিটি। চাওক কিমান ধুনীয়াকৈ স্প্ৰে কৰিব পাৰে, আনকি বেছি প্ৰেছাৰো দিয়াৰ দৰকাৰ নাই। যেতিয়া আমি পাম্প কৰোঁ, আৰু পাম্প এক্সট্ৰা হ'লে তাত এটা ভাল্ব আছে, অকণমান ভাল্বটো দাঙি দিলে যিখিনি এক্সট্ৰা প্ৰেছাৰ আছে সেইখিনি ৰিলিজ হৈ যায়। চ' আল্টিমেটলি মোৰ প্ৰথম যিটো পাৰ্চেল বহুত ভাল লাগিলে। আৰু ছেকেণ্ডটো হৈছে এইটো নিম অইল। চ' নিম অইল পেষ্টিচাইড, এইটো কিন্তু মই আগতে লগাই পোৱা নাই, বাট ভিডিঅ'বিলাক চাই থাকোঁ যে নিম অইল, কাৰণ যিহেতুকে মই অৰ্গেনিক কৰি ভাল পাওঁ, এইটো অৰ্গেনিক হয়। ইয়াত কি হয় মানে, নিম অইল স্প্ৰে কৰিলে, কিন্তু নিম অইল স্প্ৰে কৰিবৰ কাৰণে আপুনি সদায় এটা বেলেগ বটল স্প্ৰেয়াৰ ব্যৱহাৰ কৰিব লাগে মোৰ হিচাপত, কাৰণ একেটাই কৰিলে নিম অইলটো বহুত ঠিক হয়, কেতিয়াবা নজলটো বেয়াও হৈ যাব পাৰে। বা আপুনি যদি নিম অইল স্প্ৰে কৰে তেনেহ'লে সেই বটলটো বা সেই স্প্ৰেয়াৰটো সৰু এটা স্প্ৰেয়াৰ পাৰ্টিকুলাৰলি ফৰ নিম অইল ৰাখিব লাগে। আৰু চাওক মোৰ মুখত একদম বিগ স্মাইল, কাৰণ গ্লভছযোৰ চাই বহুত ভাল লাগিলে। কাৰণ কেতিয়াবা কি হয়, আমি যেতিয়া মাটি লাৰোঁ তেতিয়া বিশেষকৈ একো নাই, নখত সোমাই যায়। চ' নখত সোমাই গ'লে বহুত দিগদাৰ হয় চাফা কৰিবলৈ। বাকী একো নাই, মই মাটি লাৰি বহুত ভাল পাওঁ, কিন্তু এই নখত সোমাই গ'লেহে অকণমান দিগদাৰ হয়। সেইটো কাৰণে এই গ্লভছযোৰ তেওঁ মোক অৰ্ডাৰ কৰি দিছিলে। আৰু গ্লভছযোৰ সঁচাকৈ মানে এই যে গ্ৰিপটো দেখুৱাইছে ন, ব্লেক কালাৰৰ, ইয়াতে সঁচাকৈ মানে এণ্টি শ্লিপ আৰু গ্ৰিপিং আছে, মানে পিছল নহয়, বা মাটি লাৰিলেও চাগে খুব ধুনীয়াকৈ মানে গ্ৰিপত মানে কামখিনি কৰিব পৰা যাব। মোৰতো পিন্ধি খুবেই ভাল লাগিছে, আৰু এইটো ফ্ৰী চাইজ হয়, সকলোৰে কাৰণে হ'ব। চাওক ইলাষ্টিচিটি, আৰু এয়া মই ডেমো এটা দেখুৱাই দিছোঁ, কাৰণ অহাৰ পিছতে মই এনেকুৱা এটা মানে কি বুলি ক'ম, পট এটা তৈয়াৰ কৰিছিলোঁ মাটি মিক্স কৰি। চ' সেইখিনিয়ে মোক কক'পিট, মাটি আৰু নিম খালি, যিটো আমি গোটেইখিনি ব্যৱহাৰ কৰি মই মাটিটো ধুনীয়াকৈ ৰেডি কৰিছিলোঁ। চ' মোৰ ছাইডৰ পৰা একদম আউট অফ 10 বহুত ভাল হয় গ্লভছযোৰ, বহুত ভাল লাগিলে। তো নেক্সট আহিছে এইটো গাৰ্ডেন ট্ৰয়াল, আৰু আমি বহুতে মানে খুৰপি বুলিও কওঁ। চ' গাৰ্ডেনিঙত এইখনৰ বহুত হেল্প। আৰু এইখন হৈছে খুৰপি, একচুৱেলি এইখনকো খুৰপি বুলি কওঁ, মই নাজানো দে কোনখন কি, কিন্তু সেইখনকো মই খুৰপি বুলিয়ে কওঁ। চ' এইখনেৰে কি হয়, মেইনলি এইকেইখন মই এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, সেইকাৰণে ভিডিঅ' দিয়া নাই। যেতিয়া মই ব্যৱহাৰ কৰিম তেতিয়া আপোনালোকক মই ভিডিঅ' দিম। এইখন হেণ্ড কাল্টিভেটৰ। চ' মেইনলি কেতিয়াবা কি হয়, এই যে মাটি গছৰ কি হয়, যেতিয়া চাৰিওফালটো মাটিখিনি টাইট হৈ যায়, সেইখিনি অকণমান লুজেন কৰিবৰ কাৰণে আমি এখন ব্যৱহাৰ কৰোঁ। প্লাছ কেতিয়াবা কি হয়, ধৰক
শাক ধনিয়া লগাইছোঁ কিবা লগাইছোঁ তেতিয়া ধুনীয়াকৈ এনেকৈ লাইন কৰি সেই ধনিয়াখিনি তাত লগাব পাৰি আৰু নেক্সট এইখন ফৰ্ক চ' এইখনো খুব ধুনীয়া হয় ফৰ্কখনো চ' নতুন নতুন বস্তু কিছুমান আহি আছে মই ব্যৱহাৰ কৰিলে মই দেখুৱাম ফৰ্কখন মই এইটো কামতে ব্যৱহাৰ কৰিছোঁ একচুৱেলি মিক্সিং কৰিবৰ কাৰণে যিখিনি চইল মাটি মিক্সিং কৰিবৰ কাৰণে খুব বেছি ভাল ধুনীয়াকৈ মিক্স হৈ যায় আৰু এইডাল হৈছে হেণ্ড উইডাৰ চ' যিবিলাক আমাৰ আনৱান্টেড ঘাঁহ বন থাকে আমাৰ ফুলৰ আৰু শাক পাচলিৰ মাজত সেইবিলাক উঘালিবৰ কাৰণে এডাল ব্যৱহাৰ কৰা হয় যাতে আমাৰ মেইন গছডালে যাতে কষ্ট নাপায় চ' ধুনীয়াকৈ ডিপলি সোমাই যায় আৰু আমি সেই যিবিলাক আনৱান্টেড উইড আৰু ঘাঁহ বন আছে এইখিনি আমি ওলাব পাৰোঁ চ' আফটাৰ অল এইখিনি আছিলে মোৰ গাৰ্ডেনিং টুল মোৰ গাৰ্ডেনিং টুলছখিনি বহুত ভাল লাগিছে আৰু যিখিনি মই ব্যৱহাৰ ৰিচেণ্টলি কৰিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু যিখিনি কৰা নাই মই সেইখিনি আপোনালোকক নিশ্চয় যেতিয়া কৰিম তেতিয়া ভিডিঅ'টো বনাই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম চবতকৈ ভাল লাগিছে মোৰ এই স্প্ৰেয়াৰ বটলটো সঁচাকৈ বহুত বেছি ভাল হয় আপোনালোকে আৰু যদি বিচাৰে স্প্ৰেয়াৰ বটল যদি অৰ্ডাৰ কৰিম বুলি ভাবি আছে তেনেহ'লে এইটো কৰিব পাৰে প্লাষ্টিকটো বহুত ডিউৰেবল হয় আৰু প্লাছ কি হয় তাৰে গ্ৰিপটো কিন্তু বহুত সাংঘাতিক একদম মানে আপোনাৰ কিছুমান বটল থাকে ন বহুত শ্লিপাৰী হয় হাতৰ পৰা পৰি যোৱাৰ চান্স থাকে আৰু পানী যেতিয়া লাগে বেছি হয় তো সেই বস্তুটো ইয়াতে নাই আৰু প্লাছ গ্লভছযোৰো কিন্তু বহুত ভাল হয় চ' গোটেইখিনি বস্তুৱে মোৰ বহুত ভাল লাগিছে আৰু থেংক ইউ টু মাই হাজবেণ্ড আৰু এই টুলছখিনি থকাৰ কাৰণে মোৰ কিন্তু কামখিনি আগতকৈ বহুত বেছি এফিচিয়েণ্ট হৈছে আৰু প্লাছ প্ৰডাক্টিভো হৈছে আৰু দেখিছেনে জিমি এই আহি কিবা কিবি কৰি থাকে আৰু সি যে আহি কেতিয়াবা মাটি খাব কেতিয়াবা দৌৰা দৌৰি কৰিব যিয়ে নহওক মোক একম্পানী দি থাকে চ' গাৰ্ডেনিং কৰি যদি আপুনি ভাল পায় তেনেহ'লে বহুত বেছি টুলছৰ দৰকাৰ নাই এটলিষ্ট এটা ৱাটাৰ বটল স্প্ৰেয়াৰ আৰু খুৰপি এই দুখনেই যথেষ্ট আপুনি এই দুখন লগত ৰাখিব গাৰ্ডেনিঙৰ কাৰণে তেতিয়াহ'লে গাৰ্ডেনিং কৰি আৰু বেছি ভাল লাগিব চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'